সায়েন্টিষ্ট আমেৰিকাত থাকে এদিন মই হোষ্টেলত শুই আছো আন্ধাৰত মানে সন্ধিয়া সময়ত তেওঁ আহি ক'লে and your silence taught me to think মই দেখিলোঁ তোমাৰ নীৰৱতাই মোক ভাবিবলৈ শিকালে কি অন্ধকাৰ তুমি যেন মোৰ বাবে অন্ধ তোমাৰ কোনোৱে মহাকাব্যৰ শ্ৰুত কথাৰ অপূৰ্ব উপহাৰ আৰু জীয়াই থকাৰ উদ্দেশ্যৰ অনুভূতি এনেকৈ বিভিন্নজনে ইনস্পায়াৰ কৰিছে আৰু মই দেখিছোঁ এটা কথা আছে তেওঁৱেই বোলে কবি যি আমাক কবি কৰি তোলে মই দেখিলোঁ মোৰ লগত বহুত কবি বহুতে মোক জগাই তুলিছে বন্ধু উৎপল উলিয়াইছিলে এদিন মই কিবা এটা কাৰণত হুলস্থুল কৰিছোঁ তেওঁ ক'লে যে তোৰ কথা ইমান ভালকৈ আলোচনা কৰি আহিলোঁ তই এনেকৈ আছ তোৰ কথাটো বেয়া হৈছে নহয় তেতিয়া মোৰ মনত পৰিলে এখন মেগাজিনৰ কথা যিখন মোৰ বন্ধু শিৱানন্দ কাকতিয়ে এডিট কৰিছিলে আৰু তাত এটা লাইন আছে জি ষ্টিফেনৰ Every man has in himself a continent of undiscovered characters. Happy is he who acts the Columbus to his own soul. পৃথিৱীৰ প্ৰেম আৰু উপহাস দুয়োটাৰে পাত্ৰময় কেতিয়াবা জিছাছ কেতিয়াবা জুডাছ কেতিয়াবা সাধু তলষ্টয় উজাগৰি নিশাৰ এক দুৰ্বল খচ্চৰময় বুকুচাত অলিখিত সময়ৰ জ্ঞানৰ ভাণ্ডাৰ জিলুণ্ঠিত হয় বিক্ষিপ্তিৰ পথৰ ভিউৰা সময়ৰ একীভূত জনপথ হাৰ কিউলিসময় বোধাৰ চাপত সাৰ পোৱা নদীময় প্ৰভাতৰ গান হোৱা মোৰ অন্তৰৰ অসুৰৰ অংকুৰ এই সংগমৰ এই সমৃদ্ধ সময় এনেকৈ সময় বাগৰি মেডিকেল কলেজত এগৰাকী আবৃত্তি শিল্পীক লগ পালোঁ আৰু আবৃত্তিৰ দ্বাৰা অলপ আবৃত্তিৰ ভিডিঅ'ত সোমাই গ'লে এটা বেলেগ আমেজ পোৱাৰ নিচিনা লাগিল আৰু মই লিখিলোঁ আবৃত্তিত কবিতাই পাই যৌৱন কবিতা কালজয়ী হ'বলৈ প্ৰয়োজন মানুহৰ উঠৰ চুম্বন টুডেমৰ প্ৰদত্ত ধোৱানত সীমিত শব্দৰ গুঞ্জন শুনা নাই বিশাল পাহাৰ নিউচি ভাঙি অহা মানুহৰ উধৰ স্পন্দন মানুহ অগণন কিন্তু বাহা যেন তাতো আবৃত্তি শিল্পীগৰাকী অলপ কাষ চাপিয়ে গ'ল আৰু মই লিখিলোঁ ব্যক্তিগত জীৱনত মই বৰ বিশৃংখল চিহ্ন পত্ৰতকাটো শব্দৰ শৃংখল যেন ইয়াৰ আলিংগনত বন্দী হৈ সময় সৰ্বোত্তম তুমি মোক দিয়া চিন্তাৰ বিকাশৰ বল মই তোমাক দিওঁ শব্দৰ শতদল এই যে জীয়াৰ লোৱা ইয়াৰ মাজেদি গঢ়ি উঠে আমাৰ বাননৰ শৃংখল তুমিৰ পৰা এবাৰ তইলৈ আহিলোঁ তই মোৰ দখলত মই তোৰ দখলত পৃথিৱী আমাৰ দখলত আমি পৃথিৱীৰ দখলত বিশ্বাস ৰাখিবি সূৰ্যৰ দৰে বিস্তীৰ্ণ প্ৰতিভক নিস্তেজ নহবি কাহানিৰ দুখত লগে ভাগে বান্ধিবি বৰষাৰ মানক নিজৰ মাজতে পাবি অনু শংকুৰ সূৰ্য কবিতাৰ যুগলবন্দী আৰম্ভ হ'ল ডক্টৰ ৰাজনাইডুৰ সৈতে সময় আগুৱাই গ'ল মেডিকেল কলেজত 1987 চনত মোৰ প্ৰথম কিতাপখন ওলাল পৃথিৱী প্ৰেয়সী পৃথিৱী প্ৰেয়সী ওলোৱা প্ৰকাশক আছিল তেওঁৰ নাম আছিল A.R. বৰা তেওঁক সকলোৱে শিৱসাগৰৰ ডিউক বুলি জানিছিলে তেওঁ ইঞ্জিনিয়াৰিং কৰি গৈছিল অন্ধ্ৰত তাৰপিছত তাৰ নাক্সালাইটকৈ প্ৰথম সোমাই তেওঁ পঢ়া শুনা নহ'ল তেওঁ গুচি আহিলে আচৰিত কথা মোৰ কবিতা খুব ভাল পাইছিলে আৰু তেওঁ এদিন মোৰ প্ৰত্যেক কিতাপ উলিয়াম বুলি স্ক্ৰিপ্ট লৈ গ'ল স্ক্ৰিপ্টটো হেৰুৱালে আৰু এদিন দেৱালীৰ দিনা তেওঁ প্ৰায় 20টামান কবিতা তেওঁৰ নিজৰ মেমৰিৰ পৰা প্ৰিণ্ট কৰি লৈ আহিছে প্ৰিণ্ট হৈছিলে শিৱসাগৰৰ হেমপুৰ প্ৰিণ্টাৰ ওচৰত পৃথিৱী প্ৰেয়সী লোৱাৰ পিছত আমাৰ কবি ফুকন ছাৰে ক'লে যে কবিতাবিলাক এক অনুভূতিক কবিতা হিচাপে ভাল হৈছে এতিয়া কবিয়ে বহু অনুভূতিক কবিতা লিখিলে মংগল মই তাৰপিছত কৰ্মময় যেন ওলাই আহিলোঁ নগাঁৱত মোৰ কাষতে আছিলে সৃজনী তাত কিৰণ শংকৰ ৰায় আছিলে চিত্ৰশিল্পী তাৰ তাত বহুতো অগ্ৰজ অনুজ লগ পালোঁ তাত পৰ্যায়ৰ পলহ প্ৰতিম বৰা জয়ন্ত বৰা এনেকুৱা ধৰণৰ অনুজ ৰাতুল শইকীয়া এনেকুৱা ধৰণৰ মানুহ লগ পাইছিলোঁ আৰু আমাৰ নগাঁৱৰ এজন বিখ্যাত ডক্টৰ পাৰ্থিৱ সাৰথী বৰুৱা তেওঁ যি পুৰণা ঐতিহ্য লৈ পেলাই খুব ব্যস্ত আছিলে খুব এজন ভাল মানুহ আছিলে তেওঁ আমাৰ পৰা অলৰেডি গুচি গৈছে কিৰণদাও গুচি গৈছে তেওঁলোকক পালোঁ তাৰপিছত পালোঁ আমাৰ এখন চলাচল বুলি এখন ৰেষ্টুৰেণ্ট আছে এতিয়া নাইকিয়া তাত কেইজন মানুহৰ এটা আড্ডা বহে তাত গকুল বৰকাকতি জয়ন্ত গগৈ অনুজ বৰকটকী অলকা ভট্টাচাৰ্য
এনেকৈ ৰঞ্জিত নাথ এনেকুৱা ৰঞ্জিত নাথ মোৰ জীৱনৰ ডাঙৰ ৰঞ্জিত নাথে যেতিয়া মই লিখা আৰম্ভ কৰিছোঁ যে দাদাই ৰঞ্জিত নাথৰ প্ৰদীপ গগৈ তাৰ দুজন বন্ধুক মোৰ ওচৰলৈ লৈ আহিছিল ৰঞ্জিত নাথে কৈছিলে ভাইটি এতিয়া ৰঞ্জিত নাথ আৰু প্ৰদীপ গগৈ আৰু মনিন ভূঞা তেওঁলোক আছিলে মাহেকীয়া কবিতাৰ সম্পাদক যেতিয়া 72 সময়ৰ কথা তেওঁ কৈছিলে যে কবিতা লিখিবলৈ হিষ্ট্ৰী খুব প্ৰয়োজন বুৰঞ্জী ভালকৈ যাতে পঢ়া মোৰ মায়ে মাৰ হিষ্ট্ৰী আছিল মায়ে কথাই প্ৰায়ে এটা কথা কৈছিলে যে হিষ্ট্ৰী মেক্স এ মেন ৱাইজ আৰু ৰঞ্জিতাৰ কথা ক'লে শেষ নহ'ব ৰঞ্জিতাই বহুত আমাক জগাই তুলিছিলে ৰঞ্জিতা এতিয়া নাই এই বছৰ ৰঞ্জিতা আমাৰ পৰা বিদায় লৈ গুচি গ'ল আৰু গকুল দাই মোক এতিয়াও ইনস্পায়াৰ কৰে সেইটো আহি চলাচলত গকুল দাক পাইছিলোঁ আৰু এজন মানুহ পাইছিলোঁ তেওঁ আছে প্ৰণৱ বৰুৱা নহ'লে মই যেন অসম পুৰুটো তেনেকুৱা যেন লাগে প্ৰণৱ বৰুৱাৰ ঘৰতো বহুতো মানুহ আহে কবি নীলমণি ফুকনৰ পৰা আমাৰ প্ৰদীপ শইকীয়ালৈকে সকলোকে মই তাতেই পাইছিলোঁ ইমৰান হুছেইন ৰাইটাৰকো পাইছিলোঁ প্ৰণৱ দাই মোক জগাই তুলিছিলে এতিয়া নগাঁৱত থাকোঁ কবিতা লিখিলে পঠাই প্ৰণৱ দাৰ শুনাওঁ প্ৰণৱ দাই মোক তেনেকৈ ছবি চাবলৈ শিকাইছিলে যদি মই ছবি শিকোঁ বজাৰত মোৰ দ্বিতীয় কিতাপখনৰ জন্ম হ'ল 1990 চনত সেইখনৰ নাম বাউসীত দুখন দেউকা তাৰ কভাৰ কৰিছিলে প্ৰণৱ বৰুৱাই তাৰ পাতনি লিখি দিছিলে নৱকান্ত বৰুৱাই আৰু তাৰ আখৰবোৰ লিখিছিল কিৰণ শংকৰ ৰায় আৰু সেই কিতাপখন ওলোৱাৰ পিছত বহুজনে বহু মানে কিতাপখন আঁকোৱালি লৈছে কিতাপখন টিভিত দূৰদৰ্শনত তেতিয়া মোৰ এতিয়া নাই অৱনী চক্ৰৱৰ্তীয়ে এটা ইণ্টাৰভিউ লৈছিলে অৱনী হলটোক সেই ইণ্টাৰভিউ লোৱাৰ দিনাই মোৰ শেষ দেখাতৰ বিদায় দিছোঁ সেইদিনা তাৰপিছত তাৰ নোহোৱা হৈ গ'ল বাউসীত দুখন দেউকা এটা কবিতা আছিলে যিটো কবিতা ইণ্ডিয়ান লিটাৰেচাৰ পাব্লিছ হৈছিলে আৰু সেইটো কবিতা উজবেক ভাষাতো অনুবাদ কৰিছে বাউসীত দুখন দেউকা লিখোঁতে নৱকান্ত বৰুৱাই কৈছিলে যে কবিতাত তৎসম শব্দৰ প্ৰয়োগ বেছি তাৰপিছত এদিন ছাৰ তাৰে যাম চাই কৈছে কি সংস্কৃতি কি খবৰটো মই কৈছিলোঁ যে ছাৰ যে মই সংস্কৃত শব্দ ব্যৱহাৰ বেয়া হৈছে নেকি নহয় এইটো তোৰ ষ্টাইল এতিয়া নগাঁৱত গুৱাহাটীত বুক ফেয়াৰ চলি আছে তই যাবি বুক ফেয়াৰত এটা মণিয়াৰ উইলিয়াম বুলি এটা বুক ষ্টল পাবি তাতে গৈ তই এখন মটিলাল দেবেনাৰ্ছী দাস বুলি এটা বুক ষ্টল পাবি তাতে তই মণিয়াৰ উইলিয়ামৰ এখন ডিষ্ট্ৰিক্ট পাবি এখন কিনি ল'বি তাৰপিছত মণিয়াৰ উইলিয়ামৰ ডিষ্ট্ৰিক্ট কিনা হ'ল আৰু এখন কিতাপ ওলাল নাম অমিতাভ ফুলে তাত মোৰ কবিতা কিতাপখন দিবলৈ যাওঁতে ছাৰে গাইছিলে ছাৰে তাৰ কবিতা পঢ়িছিলে পঢ়ি পেলাই কৈছে তোৰ কবিতা মন্ত্ৰৰ নিচিনা সময় বাগৰি তাৰপিছত প্ৰণৱ দাৰ লগত সংগ্ৰহ থকাৰ কাৰণে পেইণ্টিঙৰ প্ৰভাৱ অলপ পৰিলে আৰু মোৰ পাটমাদুৰী পক্ষী জংগম বুলি এখন কিতাপ ওলালে